এতিয়া অশোক সিংহাল ডাঙৰীয়া নাগপুৰৰ আশীৰ্বাদ তেওঁৰ ওপৰত আছে আৰু নাগপুৰৰ আশীৰ্বাদ হাফ পেণ্ট পাৰ্টিৰ আশীৰ্বাদ থকাৰ কাৰণেই অশোক সিংহাল ডাঙৰীয়া এনেকৈ চালে বেৰাই কোবাই পেলাই আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক তেওঁ টাৰ্গেট কৰিবলৈ এতিয়া সাহস পাইছে আৰু চৰকাৰৰ ব্যৰ্থতা ঢকাৰ কাৰণে যেতিয়াই বিধানসভাৰ অধিৱেশন চলে তেতিয়াই এনেকুৱা ধৰণৰ ইছ্যুবিলাক লৈ আহে। আজি যেনেদৰে আজি চাওক অসমৰ বায়ু পানী মাটিক সেৱন কৰি পেলাই যিয়ে অসমৰ ভাওনাক অপমান কৰা বুলি আজি চৰ্চা হৈছে, সেইগৰাকী ব্যক্তিক ক্ষমা নুখুজি পেলাই কোনো সাংবাদিকৰ বিৰুদ্ধে একো কেছ কৰাৰ ভাবুকি প্ৰদান কৰিছে। চাওক অশোক সিংহাল ডাঙৰীয়াই যি কথা কৈছে এই কথাৰ জৰিয়তে তেওঁ যে প্ৰকৃতপক্ষে গণতান্ত্ৰিক ব্যক্তি নহয় আৰু তেওঁৰ নিচিনা ব্যক্তি যে আচলতে মন্ত্ৰিত্বৰ আসনখনত বহি থকাৰ নৈতিক অধিকাৰেই নাই সেই কথাৰো প্ৰমাণ কৰি দিছে। তেওঁ আচলতে চৰম সাম্প্ৰদায়িক এগৰাকী ব্যক্তি আৰু সেই সময়ত তাহানিতেই ইভেন বাবৰি মছজিদ ধ্বংস কাৰ্যৰ লগতো জড়িত থকাৰ কথা আমি গম পাওঁ। গতিকে এইগৰাকী অশোক সিংহাল ডাঙৰীয়াই যেনেধৰণে মিয়াসকলক লৈ তুচ্ছ তাচ্ছিল্য কৰিছে এয়া চৰম গৰিহণাৰ যোগ্য আৰু এনেকুৱা কথা কোৱাৰ কাৰণে অনতিপলমে তেওঁ ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগে বুলি দাবী উত্থাপন কৰিছোঁ। লগতে এইটো দাবী উত্থাপন কৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতক অনতিপলমে তেখেতক মন্ত্ৰিত্বৰ পৰা বৰ্খাস্ত কৰিব লাগে, কাৰণ ভাৰতৰ সংবিধানৰ শপত খাই পেলাই এটা বিশেষ জনগোষ্ঠীক টাৰ্গেট কৰি পেলাই তুচ্ছ তাচ্ছিল্যমূলকভাৱে যিবিলাক বক্তব্য প্ৰদান কৰিছে এয়া কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এইগৰাকী অশোক সিংহাল আপোনালোকে জানে যে BTCৰ ক্ষেত্ৰতো ইতিমধ্যে সাম্প্ৰদায়িক ৰাজনীতিৰ পোখা মেলি দিছে এইগৰাকী অশোক সিংহালে। আজি BTCৰ বিশেষ দায়িত্বত তেওঁ আছে। কেনেকুৱা বিশেষ দায়িত্বত আছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ উপদেষ্টা হিচাপে তেওঁ কাম কৰি আছে আৰু যেতিয়াই এই প্ৰমোদ বড়ো ডাঙৰীয়াই যেতিয়াই অশোক সিংহালৰ লগত একলগ হৈছে তেতিয়াৰ পৰাই কিন্তু BTCত সাম্প্ৰদায়িক ৰাজনীতি আৰম্ভ হৈছে। আমি দেখিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই কেনেকৈ লাহে লাহে এজন গণতান্ত্ৰিক ব্যক্তিৰ পৰা ছাত্ৰ সংগঠনৰ এজন নেতাৰ পৰা কেনেকৈ তেওঁ এই অশোক সিংহালৰ হাত ধৰি পেলাই সাম্প্ৰদায়িক ব্যক্তিলৈ ৰূপান্তৰিত হ'ল আমি কিন্তু নিজ চকুৰে আমি দেখিছোঁ। এটা সময় আছিল প্ৰমোদ বড়ো ডাঙৰীয়াও ভাল আছিলে, কিন্তু সময়ৰ গতিত গৈ অশোক সিংহালৰ হাত ধৰি পেলাই চৰম সাম্প্ৰদায়িক হৈ গ'ল আৰু যাৰ কাৰণে আজি আপোনালোকে দেখিবচোন এতিয়াতো ৰোজা চলি আছে, পবিত্ৰ ৰমজান মাহ চলি আছে। কোনোদিন দেখা পায় নেকি প্ৰমোদ বড়ো ডাঙৰীয়াই টুপি লৈ পেলাই কোনোদিন ইফতাৰ পাৰ্টিত সৌজন্যমূলকভাৱে গৈছে? যোৱা নাই। আজি প্ৰায় 10-12 লাখ মুছলমান BTC অঞ্চলত বসবাস কৰে, এদিনতে সৌজন্যমূলকভাৱে ইফতাৰ পাৰ্টিত নগ'ল, ঈদগাহ ময়দানত উপস্থিত নহ'ল, মুছলমানসকলক কোনো শুভেচ্ছাই নিদিলে, জীৱনত টুপিয়ে পিন্ধি মানে টুপি পিন্ধিব নোৱাৰিলে, জীৱনত নিপিন্ধিলে প্ৰমোদ বড়ো ডাঙৰীয়া। আনকি আমচুৱে হওক, ABMC হওক, নেমচু হওক, RMC হওক, যিবিলাক সংখ্যালঘু সংগঠন আছে এই সংগঠনবিলাকৰ এটা নিমন্ত্ৰণো প্ৰমোদ বড়ো ডাঙৰীয়াই ৰক্ষা কৰা নাই। এজনো কোনো ৰাজহুৱা সভাত যোৱা নাই। সংখ্যালঘু সংগঠনৰ যিবিলাক সভা হয় কোনো সভাত তেওঁ নাযায়। গতিকে এইগৰাকী প্ৰমোদ বড়ো ইতিমধ্যে সাম্প্ৰদায়িক হৈ গ'ল এই অশোক সিংহালৰ হাত ধৰি পেলাই। এতিয়া অশোক সিংহাল ডাঙৰীয়া নাগপুৰৰ আশীৰ্বাদ তেওঁৰ ওপৰত আছে আৰু নাগপুৰৰ আশীৰ্বাদ হাফ পেণ্ট পাৰ্টিৰ আশীৰ্বাদ থকাৰ কাৰণেই অশোক সিংহাল ডাঙৰীয়া এনেকৈ চালে বেৰাই কোবাই পেলাই আৰু বিশেষকৈ ধৰ্মীয় সংখ্যালঘুসকলক তেওঁ টাৰ্গেট কৰিবলৈ এতিয়া সাহস পাইছে আৰু এনেকুৱা ধৰণৰ টাৰ্গেট কৰিলে হয়তো নাগপুৰে তেওঁক পুৰস্কৃত কৰিব, বিশ্ব হিন্দু পৰিষদে হয়তো তেওঁক পুৰস্কৃত কৰিব। এনেকুৱা ধৰণৰ আশা লৈ পেলাই তেওঁ আচলতে এনেকুৱা ধৰণৰ বক্তব্যবিলাক দিছে আৰু ইতিমধ্যে তেওঁ আচলতে অসমৰ ছুপাৰ CM হৈছে নেকি বুলি আমাৰ মনত এটা প্ৰশ্ন আহিছে। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেনেকৈ স্বাস্থ্যমন্ত্ৰী হ'ল, শিক্ষামন্ত্ৰী হ'ল, তাৰপিছত মুখ্যমন্ত্ৰী হ'ল, আজি তেওঁ অশোক সিংহাল ডাঙৰীয়া স্বাস্থ্যমন্ত্ৰী হৈছে। তাৰমানে কি কেইদিনমান পিছত অশোক সিংহাল অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি? এই বহিৰাগত বনিয়াগৰাকী, এই বহিৰাগত বিদেশী ব্যক্তিজন, বিদেশী আচলতে ঠিক নহয়, বহিৰাগত অশোক সিংহাল অসমৰ মুখ্যমন্ত্ৰী হ'ব নেকি? সেইটো কিন্তু আজি প্ৰশ্ন হৈছে। আজি যেনেদৰে আজি চাওক অসমৰ বায়ু পানী মাটিক সেৱন কৰি পেলাই যিয়ে অসমৰ ভাওনাক অপমান কৰা বুলি আজি চৰ্চা হৈছে, সেইগৰাকী ব্যক্তি ক্ষমা নুখুজি পেলাই পুনৰ সাংবাদিকক ক্ষমা খুজিবলৈ গৈছে। গতিকে কিমান স্পৰ্ধা এইগৰাকী অশোক সিংহালৰ। গতিকে ইয়াৰ পৰা এইবিলাক কথা বুজা যায় তেওঁ যিবিলাক কাৰুকাৰ্য, যিবিলাক কৰ্মকাণ্ড এতিয়া আৰম্ভ কৰিছে, এনেকুৱা ধাৰণা হৈছে যে তেওঁ আচলতে
নাগপুৰৰ পৰা বিশেষ পুৰস্কাৰ পোৱাৰ কাৰণে এইবিলাক কাম আচলতে কৰি আছে। এতিয়া চাওক, অসমৰ ভাষা সাহিত্য সংস্কৃতিৰ ওপৰত ইতিমধ্যে ভাবুকি আহিছে। ইতিমধ্যে আপোনালোকে জানে, যিসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ লগত বিলীন হৈ গ'ল তেওঁলোকক সদায় টাৰ্গেট কৰা হয়। আমাৰ মিয়া জনগোষ্ঠীক সদায় টাৰ্গেট কৰা হয়। আমিতো আজি অসমৰ 20% বেছি মিয়া জনগোষ্ঠীৰ মানুহ, এই 100%ই অসমীয়া মাতৃভাষা হিচাপে লিখিছে। গতিকে মাতৃভাষা যদি মিয়াসকলক ইয়াৰ পৰা আঁতৰাই দিয়া যায় তেতিয়াহ'লে মাতৃভাষা অট'মেটিক অসমৰ পৰা অসমীয়া ভাষা নাইকিয়া হৈ যাব, এনেকুৱা এটা শংকা ইতিমধ্যে হৈছে। অসমৰ শংকৰদেৱ গুৰুজনা, তেখেতক আজি অপমান কৰিবলৈ বিজেপিৰ নেতাসকলে, RSSৰ নেতাসকলে সাহস কৰিছে। গতিকে এনেকুৱা ধৰণৰ আজি যি আহি গৈছে, গতিকে সংকট নামি আহিছে। আৰু ইতিমধ্যে আৰু এটা আপোনালোকে চাইছে যে মাজুলীৰ নিচিনা ঠাইতো আজিৰ তাৰিখত খ্ৰীষ্টান মিছনেৰীসকলক কিমান পোখা মেলিছে, ধৰ্মান্তৰীকৰণ কিমান হৈ গৈছে। গতিকে অসমত আজি মুছলমানৰ বিৰুদ্ধে যেনেকুৱা ধৰণৰ তুচ্ছ তাচ্ছিল্যমূলক বা বিভিন্ন টাৰ্গেট কৰি থকা হয়, কিন্তু ইফালে তলে তলে অসমৰ যি সাতাম পৰীক্ষা যিবিলাক ধৰ্ম আছিলে সেইবিলাক কিন্তু লাহে লাহে নাইকিয়া হ'বলৈ গৈ আছে। আৰু তাৰ স্থান কিন্তু ইতিমধ্যে খ্ৰীষ্টান মিছনেৰীসকল লৈ আছে। গতিকে এইবিলাক বহুত ভিতৰৰ কথা, এইবিলাক আপোনালোকে সকলোৱে জানে। অসমৰ কাৰণে ভৱিষ্যতৰ এটা ভয়াৱহ ইংগিত আচলতে দেখিবলৈ পোৱা গৈছে। এতিয়া চাওক, চৰকাৰৰ ব্যৰ্থতা ঢকাৰ কাৰণে যেতিয়াই বিধানসভাৰ অধিৱেশন চলে তেতিয়াই এনেকুৱা ধৰণৰ ইছ্যুবিলাক লৈ আহে, তেতিয়াই এনেকুৱা ধৰণৰ হুলস্থুলবিলাক কৰা হয়। আজি আপোনালোকে চাওক, আপুনি আৰু এটা কথা উল্লেখ কৰা নাই যে সাংসদ ৰকিবুল হুছেইনৰ ওপৰত আক্ৰমণ, তাৰপিছত মাহবুবুল হকৰ গ্ৰেপ্তাৰ, তাৰপিছত মিয়া বিতৰ্ক। ইয়াৰ আগত যেতিয়া বিধানসভা হৈছিলে অধিৱেশন, তেতিয়া আপোনালোকে চাব, উজনি অসমত মিয়া শ্ৰমিকে কাম কৰিব নোৱাৰিব, পিঠি ফালি দিয়া হৈছিল, তেজ ওলাই গৈছিলে মিয়াৰ পিঠিৰ পৰা। গতিকে এনেকুৱা ধৰণৰ ইছ্যু ডাইভাৰ্ট কৰাৰ কাৰণে সময়ে সময়ে চৰকাৰী পক্ষই নিজক হলঠেকৰ পৰা বাচিবৰ কাৰণে, নিজৰ ব্যৰ্থতা ঢকাৰ কাৰণে এইবিলাক এজেণ্ডা কেতিয়াবা কেতিয়াবা লৈ আহে। আৰু এইবাৰ ইতিমধ্যে আপোনালোকে জানে যে মাৰ্চৰ 1 তাৰিখেই এই বিতৰ্কটো আচলতে প্ৰবলভাৱে সূচনা হৈছিলে, মিয়াক লৈ যি বিতৰ্ক অশোক সিংহাল ডাঙৰীয়াই কৰিছে। কিন্তু আহি কালিহে এই কথাটো সদনৰ মজিয়াত 4 তাৰিখেহে আপোনাৰ ভালকৈ উত্থাপন হ'ল। গতিকে ইয়াত ৰাজনৈতিক পাকচক্ৰ আছে আৰু ইছ্যু ডাইভাৰ্ট কৰাৰ খেল বুলি আচলতে ইয়াৰ পৰা প্ৰমাণ হয়। আৰু ইয়াত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইংগিত নাথাকিলে অশোক সিংহালে ক'ত সাহস পাব। আৰু এটা কথা হয় যে অশোক সিংহাল ডাঙৰীয়া নিজেই বলিয়ান, হয়তো অশোক সিংহাল ডাঙৰীয়া নাগপুৰৰ পৰা ডাইৰেক্ট এছাইনমেণ্ট পায়। গতিকে তেওঁলোকৰ মিলি ভকত। এতিয়াতো গুড বুকত যোৱাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ায়ো চেষ্টা কৰি আছে যে বিজেপিৰ গুড বুকত যাতে তেওঁৰ নাম সোমাই যায়, যাতে RSSে তেওঁক বিৰাট ভাল পায়, যে বিৰাট মৰম কৰে। যাৰ কাৰণে আপোনালোকে দেখিছে মিয়াৰ লগত কিমান তুচ্ছ তাচ্ছিল্য। আজি ভালকৈ শিক্ষা গ্ৰহণ কৰিলে শিক্ষা জেহাদ বুলি কয়। গতিকে মিয়া যাব ক'ত? শিক্ষিত হ'লেও দোষ, আৰু যদি এইফালে যদি অশিক্ষিত হয় তেতিয়াহ'লে চোৰ ডকাইত কিবা কিবি সজাই আপোনাক জেলত সোমাই দিয়া হয়। কিন্তু বিভিন্ন ধৰণৰ এতিয়া কিন্তু আমি আশাবাদী যে আমাৰ সমাজখন বহুত আগবাঢ়ি গৈছে আৰু আমাৰ সংখ্যালঘু সমাজ ইতিমধ্যে বহুত সজাগ আৰু সচেতন হৈছে। বাল্য বিবাহ আজিৰ তাৰিখত বন্ধ হৈ গ'ল। আজিৰ তাৰিখত শিক্ষাৰ যি পৰিৱেশ আমাৰ মাজত আহিছে, অনাগত 10 বছৰত আমাৰ সংখ্যালঘুসকল নিশ্চিতভাৱে সৰ্বভাৰতীয় পৰ্যায়ত উপনীত হ'ব আৰু বিশ্ব দৰবাৰত আমাৰ নাম উজ্বলাই তুলিব, সেই আমি আশা কৰোঁ। 2006 চনত বাল্য বিবাহৰ বিৰুদ্ধে আইন অনা হৈছিলে, ভাৰত চৰকাৰে আইন আনিছিলে, কিন্তু কাৰ্যকৰী হোৱা নাছিলে। 2016 চনতহে আমচুৰ নেতৃত্বত ইয়াৰ বিৰুদ্ধে বাল্য বিবাহৰ বিৰুদ্ধে সজাগতা বা প্ৰচাৰ আৰম্ভ কৰা হৈছিল। আমি কিন্তু বহুত কেঁচো খাব লগা হৈছিল। মই সেই মতে আমচুত আছিলোঁ, প্ৰাক্তন কৰ্মী হিচাপে মই কথাটো ক'ব বিচাৰিছোঁ যে 2016 চনৰ পৰা আমচুৰ নেতৃত্বত বাল্য বিবাহৰ বিৰুদ্ধে যি সংগ্ৰাম আৰম্ভ কৰা হ'ল, সেই সংগ্ৰামৰ ফলশ্ৰুতিত আজি আমি এখন নিকা সমাজ ব্যৱস্থা পাবলৈ সক্ষম হ'বলৈ গৈ আছোঁ। গতিকে এই কাম বহুত আগতেই কৰিব লাগিছিল, দায়িত্ব আছিল চৰকাৰৰ। কিন্তু চৰকাৰৰ ব্যৰ্থতাৰ কাৰণেই কিন্তু আমাৰ বহুত হাজাৰ হাজাৰ লাখ লাখ মহিলা কিন্তু ভুক্তভোগী হ'ব লগা হ'ল। যাৰ কাৰণে যে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নে যি কাম হাতত লৈছিল, এতিয়া শিক্ষাৰ ক্ষেত্ৰত ঘৰে ঘৰে শিক্ষা, তেতিয়াহে ৰক্ষা যি অভিযান আৰম্ভ কৰিছে, ইয়াৰ কাৰণেও মই আমচুক শুভেচ্ছা জনাইছোঁ।